তিনিটা বেলেগ বেলেগ সেকশন তেতিয়া মোৰ লগত দুটামান থাকি আমাৰ নতুনকৈ সাংবাদিকতা কৰিবলৈ অহা ল'ৰা আজিকালি পৰ্টেল চেনেলবোৰত যে কয় মোক খুব ভাল পায় তাহাঁতক 3 দিনমান লৈ ফুৰিছিল তেতিয়া পগলা হৈ গ'ল বোলে আপুনি কেনেকৈ কাম কৰে মই সেইটো লাগিব এতিয়া ৰবি নামী নামত মই বিহুৰ আগতে যোৱা আজি আহি ঘৰ সোমাইছোঁ বুজি পালোঁ ফুৰা হৈছে যিকোনো এটা আৰম্ভণিত সময়টো বেছি আপোনাৰ দৰকাৰ হয় সেই ডেডিকেশ্যনটো সকলোৰে লাগিব আমি যেতিয়া অকল গান গৈছিলোঁ মোৰ এতিয়াও মনত পৰে 5 বছৰমান কিজান মই ষ্টুডিঅ'টোৰ বাহিৰে পৃথিৱী আৰু কিবা আছিলে বুলি মই গমেই পোৱা নাছিলোঁ মানে ব্ৰেইনতে নাই ৰাতিপুৱা গান গধূলি গান আবেলি গান ৰাতি গান গম পাইছোঁ গান 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 খাওঁতে তাৰ মাজতে আহিলে VCD সময় দিনে ৰাতি অকল শ্বুটিং 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 তাৰ বাহিৰে মই ক'তো শ্বিফ্ট কৰা নাই গতিকে সেই ডেডিকেশ্যনটো থাকিলে চবেই কিবা নহয় কিবা কৰিব পাৰিব আৰু অসমখনত কৰি খাবলগীয়া হেৰিয়ৰ অভাৱ হোৱা নাই এতিয়াও অসমীয়া মানুহৰ দেই অভাৱ হ'লেতো আমি বুজি পাম অভাৱ হোৱা নাই কাৰণ কেলে মই গোটেইবোৰ কৰ্মক্ষেত্ৰত জড়িত হৈ আছোঁ সেইকাৰণে মই বুজি পাওঁ যে আমাৰ কাৰণে কিমান ডাঙৰ ভেকুৱাম এটা খালী হৈ আছে চবত এতিয়া নতুনকৈ ছেমি কণ্ডাক্টৰ আহিছে আপুনি ভাবকচোন ছেমি কণ্ডাক্টৰত কিমান ল'ৰা ছোৱালী লাগিব 20-25 হাজাৰ ল'ৰা ছোৱালী লাগিব কিন্তু আমাৰ ল'ৰা ছোৱালী সাজু হৈ উঠিছেনে তাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছেনে যে ইয়াত কি ধৰণৰ কাম হ'ব আমি কি শিক্ষিত হ'ব লাগিব লাষ্টত গৈ বহিৰাজ্যৰ ল'ৰাই তেতিয়া আমি কম তেতিয়া আমি ধৰ্ণা দিম ইনকলাব জিন্দাবাদ কৰিম বহিৰাগত সহ্য নকৰিম বুলি মাইক্ৰ'চিপছ বা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কেনেকুৱা ধৰণৰ স্কিল লাগিব ইয়াৰ কাৰণে কি কিমান দৰমহা হ'ব গতিকে চৰকাৰৰ ফালৰ পৰা অলপ অলপ কিবা কৰা হৈছে কিন্তু চৰকাৰী তন্ত্ৰটোত কিছুমান অসুবিধা আছে মানে এইটো অপ্ৰিয় হ'লেও সত্য তেওঁলোকে কৰোঁ বুলিও কিছুমান কাম কৰিব নোৱাৰে আজি ধৰক 20 জন ল'ৰাক চিলেক্ট কৰি পঠাই দিব লাগে বেংগলোৰ ট্ৰেইনিং ল'বলৈ বিধায়ক এজনে চিলেক্ট কৰোঁ বুলিলে কৰিব নোৱাৰে তেওঁ আকৌ কোনোবা পঞ্চায়তৰ কোনোবাই ক'ব যে আমাৰ আমুকক পঠাওক তামুক আল্টিমেটলি কেতিয়াবা যোগ্যসকল বঞ্চিত হৈ যায় কিছুমান অযোগ্য মানুহ তাত সোমাই যায় ফলত কি হয় তেওঁলোক স্কিল আপ হৈ অহাৰ পিছতো কামটো নকৰে কিন্তু আমাৰ যিমানবোৰ স্কিলৰ কাম কৰিলে যে ল'ৰা ছোৱালীবোৰক যে পঠালে প্ৰথমতে চাকৰি পাব বুলি চবেই একদম জবৰদস্তি নামটো ভৰাই দিলে ট্ৰেইনিঙো কৰিলে স্কিল আপ হৈ কিন্তু কোনো স্কিলৰ কাম কৰিবলৈ নগ'ল যাক দৰকাৰ তাকহে স্কিলটো দিব লাগে যি কৰিব এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰা এটাই নকৰে মোক লাগে মেট্ৰিক ফেইল ল'ৰা কাৰণ তাৰ অন্য লাইনত একো কামেই নাই সি নিজে জানে গতিকে এইটো শিকাই দিছোঁ সি বিৰাট ভাল পাইছে সি কৰিব গতিকে কৰিব কোনে সেই মানুহটো ফাইণ্ড আউট কৰিব পাৰিলে মই ভাবিছোঁ এই সমস্যাটো সমাধান হ'ব চৰকাৰী ব্যৱস্থা এটাত যেনেকৈ পিয়নৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰী চিফ ছেক্ৰেটাৰীলৈকে আমাক মানুহৰ প্ৰয়োজন হয় মানে আমি বাৰম্বাৰ কওঁ যে বহুকেইখন ৰাজ্য আছে নিজৰ মানুহৰেই ভৰপূৰ মোটামুটি গোটেই মানে ছিষ্টেমটো কিন্তু কথাটো হ'ল আমাৰ ইয়াত অসুবিধা আছে আৰু তাৰ কাৰণে আমিও কম বেছি পৰিমাণে নহয় বেছি পৰিমাণে আমি নিজেও দায়ী বহু ক্ষেত্ৰত আপুনি যিখিনি কথা কৈছে মই সেইটো উপলব্ধিও কৰোঁ এতিয়া কথাটো হ'ল আমি এতিয়া দেখিছোঁ যে আপুনি যিকেইটা সেৱা আগবঢ়াব খুজিছে যিকেইটা ছাৰ্ভিচ আগবঢ়াব খুজিছে তাত আপুনি কৈছে গাড়ী চালক দিনটোলৈ ঘণ্টা হিচাপত আপুনি সেই ব্যৱস্থাটো সেইটো এটা বৰ গুৱাহাটীৰ দৰে মহানগৰীটো এটা বৰ ডাঙৰ অভাৱ সেইটো এটা আমাৰ খালী হৈ পৰি আছে কাৰণ যি আছে তেওঁলোকে কি কৰে ওলা উবেৰ তেনেধৰণে চলি আছে মানে নিজৰ গাড়ী লৈ ছাৰ্ভিচ দিয়ে ন এতিয়া আমাৰ ছাৰ্ভিচটো অকল ড্ৰাইভাৰ তাৰ নিজৰ গাড়ী নাই চলাবগৈ আৰু বহুত হয় যেনেকৈ ধৰক এতিয়া লখিমপুৰৰ পৰা এজন মানুহ আহিছে নিজৰ ধুনীয়া দামী গাড়ী এখন আছে নিজে চলাই আহিবলৈ মন যায় আহি গ'ল গুৱাহাটীলৈ কিন্তু গুৱাহাটীত যিটো জাম পায় নহয় পিছদিনাখনৰ পৰা তেওঁ গাড়ী চলাবলৈ মন নোযোৱা গাড়ীখন থৈ দিয়ে তেওঁক এজন ড্ৰাইভাৰ ল'ব লাগে ড্ৰাইভাৰ এজন হ'লে নিজৰ গাড়ীখনতে ধুনীয়াকৈ তেওঁ ঘূৰি ফুৰিব চ' আমি সেইটো দিছোঁ আৰু বহুত এতিয়া মানুহৰ বয়স হৈছে আজিকালি ল'ৰা ছোৱালীবোৰ বাহিৰত থাকে দিল্লী বেংগলোৰত থাকে দেউতাকজনে টাউনখনতে ঠিকেই চলি থাকে হঠাৎ যেনিবা দূৰণি বিয়া এখন খাবলগীয়া হ'ল ড্ৰাইভাৰ এজন দৰকাৰ হৈ গ'ল কাৰোবাৰ লগুণদনি এখন খাবলৈ যাবলগীয়া হ'ল ড্ৰাইভাৰ এজন দৰকাৰ হৈ গ'ল গতিকে সেই বয়সস্থ মানুহখিনিক ড্ৰাইভাৰ ছাপোৰ্টটো খুব লাগে কাৰণ কেলে ৰেগুলাৰলি এজন ড্ৰাইভাৰ পুহিব পৰাকৈ সবল নহয় এতিয়া আৰ্থিকভাৱে এদিন দুদিন ঠিক আছে মাহটো 3-4 দিনৰ কাৰণে ল'লে য'ত যাবলগীয়া হয় তেতিয়া ল'ব আদাৰৱাইজ নলয়
ঠিক তেনেকৈ আমি নাৰ্ছিং ছাৰ্ভিচ কৰিছোঁ আজিকালি। আৰু এইটোত এই ড্ৰাইভাৰসকলৰ ক্ষতি নাই, তেওঁলোকৰ ভাল ইনকম। খুব ভাল খুব ভাল। ঠিক তেনেকৈ হেৰি নাৰ্ছিং ছাৰ্ভিচ আছে, বহুত মানুহৰ ঘৰত দৰকাৰ, কোনোবাই ইনচুলিনটো ল'বলৈ দিগদাৰ পায়, দি আহিব। ইমান নাৰ্ছ পঢ়ি থকা ছোৱালী এনেই পঢ়ি আছে, কাৰোবাৰ প্ৰেছাৰ চেক কৰিব লাগে, চুগাৰ চেক কৰিব লাগে, ক'ৰবাত ইনজেকশ্যন দিব লাগে, চেলাইন লগাব লাগে। গতিকে সেইখিনি আমি প্ৰভাইড কৰিছোঁ। আৰু এটা খুব ইন'ভেটিভ কৰিছোঁ, সেইটো হ'ল যে মেডিকেল ছাপৰ্ট ছিষ্টেম। মেডিকেল ছাপৰ্ট ছিষ্টেমটো এনেকুৱা, সাধাৰণতে অসমীয়া ঘৰখনত এই পুৰুষজনেই মূল দায়িত্বত থাকে, বাহিৰৰ দায়িত্বখিনি, আৰু মহিলাগৰাকীয়ে ঘৰ চম্ভালে বেছিভাগ পৰিয়াল। বেছিভাগ যেতিয়া হঠাৎ মোৰ মানুহজন অসুস্থ হৈ যায়, মহিলাগৰাকী একদম ধোঁৱা কোৱা দেখে, কি কৰিম, ক'লৈ নিম। হা, পৰিয়াল ওচৰত থাকিলেতো অকণমান সকাহ এটা পোৱা যায়, কিন্তু বেছিভাগৰে আজিকালি পৰিয়ালবোৰ বৰ দূৰে দূৰে থাকে। মধ্যবিত্ত অসমীয়া সমাজখনৰ কথা কৈছোঁ। তেতিয়া তেওঁলোকক এই সেৱাটোৱে বহুত। এইটো কেনেধৰণৰ ছাৰ্ভিচ হ'ব? এইটো তেওঁলোকে ছাৰ্ভিচটো বুক কৰাৰ লগে লগে আমাৰ মানুহ গ'ল, ফোনত কথা পাতিলে যে কি হৈছে, ক'লে যে এনেকৈ বোলে যেনেকৈ 108ৰ সেৱা তেনেকুৱা ধৰণে, যদি এম্বুলেঞ্চ লাগে এম্বুলেঞ্চ লৈ গ'ল। আমাৰ মানুহজন যথেষ্ট অভিজ্ঞ হ'ব, আৰু তেওঁ অত্যন্ত সহৃদয়তাৰে কোন হস্পিটেললৈ লৈ গ'লে ভাল হ'ব এইখিনি সময়ত তৎমুহূৰ্তত ডক্টৰ পোৱা যাব, তেওঁ ফোনে যোগাযোগ কৰি মেলি ভৰাই দিয়ালৈকে। আৰু আমি জানো যে এনেকুৱা ইমাৰ্জেঞ্চি কথাত মানে বা ডাঙৰ অসুখত এই চৰকাৰী হস্পিটেলত চবতকৈ ভাল ট্ৰিটমেণ্টটো হয়, ভাল ডক্টৰকেইজন তাত থাকে আচলতে। নাৰ্ছিং হোমবোৰত কি হয়, থাকিবলৈ মেলিবলৈ সুবিধা, আপোনাক মেনেজমেণ্টটো আপুনি ভাল পাব, কিন্তু চিকিৎসাটো ভাল পায় আচলতে চৰকাৰী হস্পিটেলত। কিন্তু কি হয়, মানুহ যিহেতু নাযায়, চিষ্টেমটোৰ বিষয়ে নাজানে, ক'ত টিকেট ল'ব লাগিব, ক'ত দেখুৱাবগৈ লাগিব, এই কথাবোৰ যে নাজানে। আমাৰ ল'ৰাকেইটা পুৰা ডেডিকেটেড, জনা ল'ৰা, সিহঁতি একদম লৈ যাব, একেবাৰে ডাক্তৰৰ ওচৰত পহুচাই দিবগৈ, দেখুৱাবৰ লগে লগে ভিৰ ফালি আৰু দেখুৱাই মেলি তেওঁক, যদি ৰোগী ৰখীয়াও দৰকাৰ হয়, আমাৰ ৰোগী ৰখীয়াও থাকিব। গতিকে এই আটাইখিনি সুবিধা দিয়া হ'ব। এইটো এটা খুব নতুন ছাৰ্ভিচ। ঠিক তেনেকৈ আৰু এটা আৰম্ভ কৰিছোঁ, সেইটো হ'ল গাৰ্ডেনাৰ। সন্মুখত মাটি আছে, টকা পইচা আছে, সময় নাই, তো আমাৰ ল'ৰাই গৈ ধুনীয়াকৈ টাবত ফুল চুল লগাই পানী চানী দি ডিপ ৱাটাৰিং কৰি থৈ আহিব। আপুনি 5 দিন 6 দিনলৈ বাহিৰলৈ গ'লেও আকৌ পানী দিব নালাগে, মানে আপোনাৰ ফুলে পানী পাই থাকিব, এনেকুৱা ব্যৱস্থা কৰি দিয়ালৈকে আছে। ঠিক তেনেকৈ কিটচেন গাৰ্ডেন মেকাৰ, বহুতৰ চাটখন পৰি আছে এনেই, মন যায় ন, বিলাহী এটা ছিঙি পুৰি খাওঁ, আজি বেঙেনা এটা পুৰি খাওঁ, পিঁয়াজৰ পাত কেইখিলামান ছিঙি খাওঁ, ধনিয়া মুঠি আনো। গতিকে সেইটো আমি নতুনকৈ কৰিবলৈ লৈছোঁ। আপোনাৰ ছাদত ধুনীয়াকৈ আমাৰ কিটচেন গাৰ্ডেন মেকাৰ গৈ কিটচেন গাৰ্ডেন কৰি থাকিব, বা কাৰোবাৰ যদি পাছফালে খালী মাটি আছে তাতো কৰি আহিব পাৰে। মানে মই যিটো বুজি পাইছোঁ, সামগ্ৰিকভাৱে আপুনি সকলো ধৰণৰ সেৱা যিবোৰৰ প্ৰয়োজন অঞ্চল বিশেষকৈ মফচলীয় চহৰ মহানগৰ চবতে সকলোতে প্ৰয়োজন হয়, আপুনি সেইখিনি কৰিব খুজিছে ৰবীন আৰ্মিৰ জৰিয়তে। এইটো এটা বৰ সুন্দৰ প্ৰচেষ্টা। মই এই প্ৰচেষ্টাটোৰ লগতে ইয়াৰ গঠন কৰাৰ যিখিনি কষ্ট আৰু কেনেকৈ আপুনি বাছি উলিয়াইছে আমাৰ যিসকলৰ দক্ষতা আছে, সেই কথাখিনি আপুনি কিছু প্ৰসংগ চুই গৈছে। আৰু কিছুমান কথাৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণ কোনো ৰাজনৈতিক ব্যক্তিৰ সৈতে নহয়, কোনো ৰাজনৈতিক সাক্ষাৎকাৰো এয়া নহয়, কোনো ইয়াত হিন্দু মুছলমানৰ কথাও নাই। আজি আছে স্বাৱলম্বিতাৰ কথা। স্বাৱলম্বিতাৰ কথা বুলি ক'লে বহুতে দূৰৈতে তাপ মাৰে। এই কথাখিনি আমি এগৰাকী অসমীয়া হিচাপে বাৰুকৈ উপলব্ধি কৰোঁ। দৈনন্দিন জীৱনত যিবোৰ কথা অনুভৱ হয় সেইখিনি আপোনালোকেও নিশ্চয় চিন্তা কৰিছে। এতিয়া কথাটো হ'ল, মানস ৰবীন সংগীত ক্ষেত্ৰখনৰ এগৰাকী পৰিচিত ব্যক্তি, আৰু তেখেতৰ সৃষ্টিশীলতাৰ কথা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে জানে। কিন্তু মানস ৰবীন এইবাৰ ৰবীন আৰ্মি গঠনত জড়িত হৈ পৰিছে, আৰু ৰবীন আৰ্মিৰ কাম কি হ'ব সেইখিনি ইতিমধ্যে মানস ৰবীন ডাঙৰীয়া উল্লেখ কৰিছে। আমি আপোনালোকক জনাব খুজিছোঁ যে গুৱাহাটী মহানগৰীত আজিৰ তাৰিখত ভিন্ন ধৰণৰ সেৱা বা ছাৰ্ভিচ, আপুনি ভিন্ন এপৰ জৰিয়তে আপুনি ছাৰ্ভিচ ল'ব পাৰে। ঘৰতে গৈ কোনোবাই আপোনাৰ চুলি কাটি থৈ আহিব পাৰে, আপোনাৰ ঘৰত আপোনাক গৈ মালিচ দিয়াৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আপোনাৰ ঘৰৰ দুৱাৰখন বেয়া হৈছে,
কাঠ উৱলি গৈছে সেইখন আকৌ নতুনকৈ মেৰামতি কৰি ঠিক কৰি থৈ অহালৈ এই সকলোখিনি কাম কৰাৰ এতিয়া ভিন্ন ধৰণৰ এপ আছে এপৰ জৰিয়তে সাৰ্ভিস আছে আপোনাৰ সোফা লেতেৰা হৈছে কাৰ্পেটখন লেতেৰা হৈছে সেয়াও সাফা কৰিবলৈ মানুহ আছে কিন্তু প্ৰতি ঘৰ অসমীয়া আমি সকলোৱে অনুভৱ কৰোঁ তেতিয়া যে এই কামবোৰ কৰিবলৈ মানুহ আহে ঠিকই কিন্তু মানুহবোৰ অসমীয়া নহয় খুব কম অসমীয়া লৰাই এই কামত তেওঁলোক জড়িত হয় কিন্তু আমি কৈ আছো আমাৰ চাকৰি নাই আমি কৈছো আমাৰ সংস্থাপনৰ পথ নাই আমি কৈছো আমাৰ 26 লাখ নিবনুৱা আৰু উচ্চ শিক্ষিত আছে কম শিক্ষিতও আছে গতিকে আমি কিয় জড়িত হ'ব পৰা নাই কৰবাত আমি এই কথাবোৰ উপলব্ধি কৰা নাই নেকি যে আমি প্ৰতিটো ক্ষেত্ৰত জড়িত হৈ যথেষ্ট সুন্দৰ উপাৰ্জন কৰিব পাৰো আৰু এই পথ আমাক কোনোৱে ক্ষমা কৰিব দেখুৱা নাই নেকি এই কথাবোৰ মই মানস ৰবিন ডাঙৰীয়াক সেইকাৰণে আজি আমন্ত্ৰণ জনাইছিলো যে এই কথাখিনি যে প্ৰতিটো ক্ষেত্ৰত মানুহ কেইঘৰ অসমীয়া যাক সাৰ্ভিসটো লাগে যাক সেৱা লাগে তেওঁলোক অসমীয়া প্ৰতিগৰাকী অসমীয়া কিন্তু সেৱা দিবলৈ অসমীয়া ল'ৰাৰ সংখ্যা নাই কম সেইটো আচলতে আমাৰ বহুত আগতে ভুলটো হৈ গৈছে মোৰ দেউতা এখন স্কুলৰ প্ৰধান শিক্ষক আছিল স্কুলখনৰ আচল নামটো আছিল আছাম পলিটেকনিক ইনষ্টিটিউট এখন ভুৱন গগৈ ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিছিলে স্বাধীনতাৰ আগৰ পৰাই স্কুল আছিলে সেই স্কুলখন অসমৰ একমাত্ৰ স্কুল আছিলে যিখন স্কুলত ক্লাছ 8ৰ পৰা মানে হেৰি পুথিগত যি অধ্যয়ন হেতুৰ লগতে ব্যৱহাৰিক কিবা নহয় কিবা এটা স্কিল শিকিবলৈ ল'ৰাবোৰক দিয়া হৈছিল হয় কাৰোবাক কাৰ্পেণ্টাৰ কাৰোবাক ৱেল্ডাৰ নহয় মটৰ মেকানিক কিবা এটা দিয়া হৈছিল যিকেইটা মেট্ৰিক পাছ কৰিলে তেহেঁতি ওপৰলৈ পঢ়িবলৈ গ'ল যিকেইটা তেতিয়া টেষ্ট পৰীক্ষা হয় টেষ্টত বেয়া কৰিলে বা মেট্ৰিক ফেইল কৰিলে তাহাঁতক তেতিয়া এই কামটো যেহেতু শিকি থৈছে তাহাঁতি কাম কৰিব পাৰিছিলে সেইটো আছিলে স্কুলখনৰ মডেল যেতিয়া প্ৰভিন্সিয়েলাইজ হ'ল প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছত যিটো আমাৰ শিক্ষা ব্যৱস্থা তাৰ অধীনত সেই কেটেগৰীটো নাহে তো পলিটেকনিক ইনষ্টিটিউটটো আঁতৰি গ'ল আঁতৰি এখন ভুৱন চন্দ্ৰ গগৈ বিদ্যালয় হ'ল হলনে একদম শিৱসাগৰ কেৰুণটো ক'ত আছে শিৱসাগৰ মাজমজিয়া আৰু দেউতাৰ জীৱনৰ এইটো বিৰাট দুখ আছিলে যে মোৰ আগৰ স্কুলখনৰ গোটেই পদ্ধতিটো ভাল আছিলে গভৰ্ণমেণ্টে এডপ্ট কৰিব লাগিছিলে সেইটো নকৰি এক স্কুলখন মাৰি পেলালে মানে এখন বেলেগ এখন স্কুল বনাই দিলে দেউতাটো একদম প্ৰথম পাক হৈ লাষ্টত প্ৰধান শিক্ষক হৈ ৰিটায়াৰ কৰিছে মোৰ মাও তাতে চাকৰি কৰিছে গতিকে সেই আইডিয়াটো মোৰ তেতিয়াৰ পৰাই আছিল যে এনেকুৱা এটা ইক'চিষ্টেম আমি কৰিব পাৰোঁ নেকি যে যি ফেইল হৈ যায় সি আচলতে ফেইল নহয় যাতে বেলেগ এটা পথ পায় পাছ কৰাকেইটা এবাৰ পঢ়িব ভালকেইটাৰ কাৰণেতো অভাৱ নাই ন কোনোবা ইঞ্জিনিয়াৰ হ'ল সি কিবা এটা হ'লগৈ কোনোবা ডক্টৰ হ'ল চোকাকেইটাৰ কাৰণেতো একো অভাৱ নাই অভাৱ কাৰ কাৰণে গাধাকেইটাৰ কাৰণে গাধা বুলি নকওঁ সেইটো ক্ষেত্ৰত চাগে তাৰমানে মই এটা কথা মগজুটো হয়তো অন্য ক্ষেত্ৰত হয় এইটোৱেই তাৰমানে মই শেহতীয়াকৈ কেইবাখনো আমি ধৰি লওক এনেধৰণৰ তথ্যচিত্ৰ বুলিয়ে কওক ভিন্ন ধৰণৰ বিশ্লেষণ বুলিয়ে কওক চিনেমাও কওক আপুনি বিজ্ঞজনে যি আজিকালি মটিভেশ্যনেল বা ইনস্পিৰেশ্যনেল তেওঁলোকে যি স্পীচ দিয়াৰ আমি ইউটিউবত পাওঁ সেইবোৰ চাই মেলিয়ে হওক আমি এটা নতুন কথা খুব আমি হাড়ে হিমজুৱে বুজা উচিত সেইটো হ'ল USP ইউনিক চেলিং পইণ্ট মই ভিন্ন ঠাইত কওঁ কেতিয়াবা সুযোগ পালে এইটো আপুনি ক'ৰবাত কোনোবা এজন সংগীতৰ ক্ষেত্ৰখনত দবদবাই থাকিব তেওঁৰ মগজুৰ যিটো দখল সেইটো সংগীতৰ ক্ষেত্ৰত ব্যতিক্ৰম কোনোবাই তেওঁ কাঠত সৃষ্টিশীলতা কোনোবাই সোফা আমি নিজৰ য'ত পাৰদৰ্শিতা আছে সেই ক্ষেত্ৰখনত যে আমি মানুহজনে আগবাঢ়িব পাৰে এই উপলব্ধিটোতকৈ আমাৰ চিন্তাটো হ'ল যে কেনেকৈ মানে কি পঢ়াতেই চোকা হ'ব লাগিব আৰু পঢ়াত যদি চোকা হোৱা নাই মানে এলাগি সেইটো হ'ব নোৱাৰে ন সেইটোতো হ'ব নোৱাৰে মানুহৰ মগজুৰ হেৰিটো বেলেগ বেলেগ কাৰ দক্ষতাটো ক'ত আছে সেইকাৰণে স্কিলৰ ওপৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও খুব গুৰুত্ব দিছে কিন্তু মই খালি এটা কথা বুজিলো চৰকাৰীভাৱে যিকোনো এটা কথাই কৰিবলৈ যাওঁতে ময়ে যদি মন্ত্ৰী হওঁ সুবিধা যিমান আছে অসুবিধা তাৰ 10 গুণ আছে
এইটো বৰ অপ্ৰিয় সত্য জানেনে সেইটো চিধা কথা সেইকাৰণে মই যিহেতু কোনো ধৰণৰ সেই আওতাত নাই গতিকে মোৰ কৰিবলৈ সুবিধা হৈছে খালি মোক এতিয়া সকলোৱে অলপ অলপ সমৰ্থনহে লাগে আৰু কৰিছেও মোক সমৰ্থন কৰিছে কাৰণ মই যিমানবোৰ আমাৰ কাৰিকৰী প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছিলোঁ সকলোৱে ইমান ভাল পাইছে গতিকে হ'ব আপুনি ল'ৰাখিনি পঠিয়াই দিয়ক আৰু মোক যিখিনি দিবলৈ কৈছে যোগাৰ ধৰক যিখিনি ইকুইপমেণ্টছ লাগে এতিয়া আপুনি অলপ আগতে ক'লে যে চেমচাঙৰ কথা ক'লে ভল্টাজৰ কথা ক'লে চবেই তেওঁলোকে প্ৰয়োজনটো অনুভৱ কৰিছে নহয় তেওঁলোক নিজে আহিছে নিজে ট্ৰেইনিং দিবলৈ ৰেডি হৈছে গতিকে এই কথাবোৰে সেইটো আৰু তাতোতকৈ ডাঙৰ কথা মই যিটো সঁহাৰি পাইছোঁ আমাৰ অসমীয়া মানুহৰ কাৰণ চবৰে এই চেণ্টিমেণ্টটো কিন্তু আছে আকৌ যে ল'ৰাবোৰ বহিৰাজ্যৰ কিয় এই চেণ্টিমেণ্টটো কিন্তু আমাৰ প্ৰতিজনে আছে কিন্তু সেইটো কেনেকৈ মোকাবিলা আপোনাক মই বেলেগ কি ক'ম মই আপোনাক মই সেই ক্ষেত্ৰতো আপুনি বোধহয় যদি চকু দিছে দিয়ক আৰু যদি দিয়া নাই সেইটো ক্ষেত্ৰতো দিবলৈ কওঁ আমি আজি আপুনি চাওক যে এখন যদি মই 5 ষ্টাৰ হোটেল আমাৰ এতিয়া গুৱাহাটীতো 5 ষ্টাৰ হোটেল আহিলে 4 ষ্টাৰ হোটেল আছে কোনোবা দিনা 7 ষ্টাৰ হ'লেও আচৰিত হ'বলগীয়া একো নাই হ'বই কাৰণ এতিয়া লাহে লাহে এইবোৰৰ চাহিদা বাঢ়িছে মানুহে ভাল পায় বাহিৰৰ পৰা মানুহ আহিও ভাল পায় এতিয়া আপুনি এয়াৰপৰ্টটোৱে আপোনাৰ ধুনীয়া হ'লেতো নহ'ব এয়াৰপৰ্টটো খুব সৰ্বাংগ সুন্দৰ বৰ সুন্দৰকৈ নিৰ্মাণ কৰিছে মই চাই আহিছোঁ এতিয়া কথাটো হ'ল যে ইয়ালৈ যেতিয়া মানুহ আহিব আপুনি এই মানুহ অহাৰ পূৰ্বে আপুনি মই দেখিছোঁ মই নিজে হোটেললৈ যেতিয়া গৈছোঁ অসমৰ হোটেল মই আপোনাক ক'লোঁ অসমীয়া বুজি নাপায় আপোনাক ৱেটাৰ ছাৰ্ভিচ দিবলৈ অহা অসমীয়া বুজি নাপায় মই তাৰপাছত সুধিলোঁ যে কিয় কৈছে আমাৰ স্কিল্ড ল'ৰা ছোৱালী নাই বহুত কম গতিকে হোটেল বাহিৰৰ পৰা তেওঁলোকে বিহাৰৰ পৰা পশ্চিমবংগৰ পৰা কোচবিহাৰৰ পৰা তেওঁলোকে এনেকৈ আনিবলগীয়া হৈছে আৰু তেওঁলোকে ইয়াত আহি আপোনাৰ সেৱা আগবঢ়াই আছে ৱেটাৰ হিচাপে হওক ভিন্ন ধৰণে হোটেলৰ গোটেই মেনেজমেণ্ট ছিষ্টেমটোৱে আমি বাহিৰৰ মানুহক দি দিছোঁ নহয় সেইটোত এটা গণ্ডগোল এটা আছে তাৰমানে তাৰ ল'ৰা যেনেকৈ ইয়ালৈ আহিছে বেংগলোৰলৈ গ'লে আকৌ আপুনি ওলোটা ছবি এখন পাব তাত থকাকেইটা আকৌ অসমীয়া পাব সেইটো হৈছে কি আমাৰ এটা অসমীয়া মানুহৰ এটা লজ্জাবোধ আছে এই কামটো মই নকৰোঁ আগতে অসম আন্দোলনৰ দিনত হৈছিলে যে অসমীয়া ল'ৰাই ঠেলা নচলায় ৰিক্সা নচলায় যেতিয়াৰ পৰা ই ৰিক্সা আহি গ'ল উজনি অসমত আপুনি অসমীয়া পাব বেলেগ পাব নাই ঠিক তেনেকৈ যেতিয়াৰ পৰা এই এপে ভেনখন আহি গ'ল বস্তু কঢ়িওৱা অসমীয়া ল'ৰা নলবৰীয়াই ভৰ্তি হৈ আছে হয়নে বিহাৰী ইয়াতেই গ'ল নে নাই গ'ল গতিকে কথাটো সেইটো যে আমাৰ ল'ৰাখিনিয়ে মানে খুব ফিজিকেল লেবাৰ থকা কাম কৰিবলৈ বেয়া পায় শাৰীৰিক গঠনৰ ফালৰ পৰাই হওক বিভিন্ন ধৰণৰ কথা হ'ব পাৰে এইটো আৰু যি সেইটো লাইনত কাম কৰিব তেওঁ বেছি বুজি পাব আমাৰ ল'ৰাবোৰ বহুত সময় দীৰ্ঘ সময় ধৰি খুব ফিজিকেল লেবাৰ থকা কামত নিয়োজিত হ'ব নোৱাৰে আমাৰ ল'ৰাবোৰৰ ব্ৰেইনটো বহুত চাপ চবতকৈ ডাঙৰ ষ্ট্ৰং পইণ্টটো হ'ল আমাৰ ব্ৰেইনটো বহুত চাপ চব ল'ৰাই পঢ়াত পাছ কৰক বা ফেইল কৰক খুব আৰ্গুমেণ্টেল খুব লজিকেল অসমীয়া ল'ৰা সেইকাৰণে অসমীয়া ল'ৰাক যদি স্কিল আপ কৰা হয় ওপৰ লেভেলৰ যদি কাম এটা দিয়া হয় সি কিন্তু বহুত ভালকৈ কৰিব এটা হ'ল সেইটো দ্বিতীয় কথা হ'ল যিটো লজ্জাৰ কথাটো ক'লে যে মই সেইকাৰণে নামটো চইচ কৰোঁতে সেইটো কৈছোঁ ৰবিন আৰ্মি মই মোৰ যিমানখিনি এতিয়া চিপাহী বুলি ক'ম আৰু যিমানখিনি চিপাহী লৈছোঁ তেওঁলোকক কোৱা হৈছে ভাল পায় নহয় তেতিয়া তাৰমানে কি হয় সেই ডিগনিটি অফ লেবাৰটো থাকে কাৰণ মই কাঠ মিস্ত্ৰী কৰোঁ বুলি ক'লে ক'বলৈ বেয়া পাব ল'ৰাটোৱে কিন্তু মই ৰবিন আৰ্মিত আছোঁ বুলি ক'বলৈ তাৰ ভাল লাগিব এটা গৌৰৱবোধ নহয় মই বুজাই দিছোঁ তেওঁলোকক প্ৰথমতে যে আৰ্মিৰ যেতিয়া এটা ৰেজিমেণ্ট থাকে তাত চব থাকে ধুবি থাকে মুচি থাকে কুক থাকে পিয়ন থাকে চকীদাৰ থাকে চব থাকে কিন্তু নিজকে কি বুলি কয় মই ইণ্ডিয়ান আৰ্মিত চাকৰি কৰোঁ সেইটো প্ৰাইড সেইটো গৌৰৱ সেই গৌৰৱটো মোৰ ল'ৰাখিনিক যদি মই দিব পাৰোঁ মই নাজানো মই ভাবোঁ তেওঁলোকে সেই লজ্জাটো নাইকিয়া হৈ যাব তেওঁলোকে লজ্জাবোধটোতো আঁতৰাব লাগিব ইউনিফৰ্ম এতিয়া এটা ডিগনিফাইড ৱেত যেতিয়া ল'ৰাখিনি যাব আৰু তাহাঁতৰ সেইটো নাথাকে এতিয়া কৰিছে যিখিনিয়ে কৰিছে খুব ভাল ফিডবেক খুব ভাল পাইছে আপুনি কিন্তু এইটো ভাল কৰিছে মই এইকাৰণে কৈছোঁ যে আমি ক'ব লাগিব কথাটোৱে হ'ল সেইটো বৰ দূৰদৰ্শী চিন্তা তাৰমানে হেৰি নাই পৰিচয়টো বহুত কেইটা ছেগমেণ্ট থাকে নহয় আৰ্মি হিচাপে হ'ব হয় তাত
তাতে ৰান্ধনিৰ পৰা আৰম্ভ কৰি আপোনাৰ বুট পলিচৰ পৰা আৰম্ভ কৰি নহয়নে তাত সকলো থাকে নহয় তাত মুচি থাকে কিন্তু বাহিৰত আহি কি কয় তেওঁ বা তেওঁ কি বুলি জনা যায় ইণ্ডিয়ান আৰ্মি তেওঁ ক'ত ছাৰ্ভিচ দিছে ইণ্ডিয়ান আৰ্মিত ফৌজি বাছ এণ্ড অফ দ্য ডে তেওঁ যেতিয়া আহিব মানে কেতিয়াবা পৰিস্থিতি সাপেক্ষে বন্দুকটোতো প্ৰথমেই এইটোৱে মূল শত্ৰুৰ বিৰুদ্ধে যুঁজা কিন্তু শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে জীৱনটো যুঁজিবলৈ নাপায় এইখিনি ডাঙৰ প্ৰাইডটো এইটো যে আপুনি গৌৰৱবোধটো লজ্জাবোধটো গৌৰৱবোধলৈ আপুনি এইটো ৰূপান্তৰিত কৰিছে ৰবিন আৰ্মি বুলি কৈ প্ৰাইড ফিল কৰিব লাগিব মোৰ মই ৰবিন আৰ্মি ছোৱালীজনীক ক'ব লাগিব ঘৰত ক'বগে লাগিব যে কি কৰে ল'ৰাই ৰবিন আৰ্মিত কাম কৰে বাছ আকৌ কৈছো দোহাৰিছো লজ্জাবোধক গৌৰৱবোধলৈ ৰূপান্তৰিত কৰিবৰ বাবেই ৰবিন আৰ্মি গতিকে আমি সেৱা আমি আগবঢ়াবই লাগিব আৰু কৰ্মহীন হৈ আমি কোনো বহি থাকিব নোৱাৰোঁ কোনো মানুহ যাৰ যি স্কিল আছে দক্ষতা আছে সেই ধৰণে কাম কৰিব লাগিব এতিয়ালৈ আপুনি অসমৰ কিমান জিলাক আপুনি সামৰি লৈছে বা ক'ত ক'ত এই সেৱাটো উপলব্ধ হৈছে সেৱা উপলব্ধ হৈছে এতিয়া তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট নগাঁও আৰু গুৱাহাটী বাকী আমাৰ পুৰা ৰেডি হৈ আছে ধেমাজি লখিমপুৰ গহপুৰ বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ এইখিনি হ'ব তাৰপিছত নেক্সট ফেজত মই মানে চিনেমা এখনো কৰিবলৈ লৈছোঁ সেইখন শেষ কৰি পিছৰখিনিলৈ যাম আমি গোৱালপাৰা মঙলদৈ মৰিগাঁও মোৰ থাকি গ'ল মাজতে মানে মই কৰিব নোৱাৰিলোঁ আমাৰ ডিমা হাছাও যাবলৈ আছে কাৰ্বি আংলং যাবলৈ আছে তাত বহুত ল'ৰা পোৱা যাব যি খুব কাম কৰিব পাৰিব বিশেষকৈ বাঁহৰ কাম কৰা মানুহ মই জাগুনত পাইছোঁ বা বাঁহৰ কাম কৰা মানুহৰ বৰ অভাৱ গুৱাহাটীত একদম আমাৰ এথনিক যিটো বেম্বো ৱৰ্ক এইটো ফাৰ্নিচাৰে হওক বা হেৰিয়ে হওক তাত কাম কৰা মানুহৰ বৰ অভাৱ স্কিল মানুহ বাঁহৰ ঘৰ বনাই দিয়া বহুত ঠাইত এতিয়া বাঁহৰ ঘৰ লাগে আমি যিটো কি বুলি কয় সন্মুখত যে এটা বনাই বাঁহৰ খেৰৰ এনেকুৱা কৰিবলৈ গতিকে সেইটো বহুত ডাঙৰ কাম আছে অকল ইয়াত নহয় দিল্লী বম্বেলৈকে এইটো কাম আছে হা আৰু এপটোতো ইউনিভাৰ্চেল পৃথিৱীৰ য'তে ত'তে মোৰ এপটো ডাউনলোড কৰিব পাৰিব ক'ৰ পৰা কাম আহে ময়ো নাজানো হা টিম পঠাই দিম আমাৰ ল'ৰাই কাম কৰি আহিব এটা ঠিক এতিয়া আপুনি সদ্যহতে আপুনি কৈছে যে এইকেইখন জিলাক আপুনি সামৰি লৈছে এতিয়া আৰ্মি কিমান হৈছে সেইটো কওক মোৰ নিজাকে ট্ৰেইন আপ কৰা 2000 আৰু আগৰ এক্সিষ্টিং আমাৰ 3000 মান লৈছোঁ এতিয়ালৈকে 5000 হৈছে গতিকে মই কেপ্টেইন ৰেংক ল'ব পৰাও হোৱা নাই আপুনি কেপ্টেইন ৰেংক ল'ব পৰা হোৱা নাই 1 লাখ হ'লে মই CNC হ'ম নাই এতিয়া মই মানে এইকাৰণে আপোনাক ক'লো কথাখিনি একেবাৰে চালুকীয়া কিন্তু চালুকীয়া হ'লেতো আৰু ইয়াৰ লগে লগে চাওক আপুনি সামাজিক মাধ্যমৰ জৰিয়তে হওক বা আপুনি ভিন্ন ঠাইৰ সভা সমিতি কিন্তু ময়ো 2-3 ঠাইত মইতো আপুনি মোক আমন্ত্ৰণ জনাইছিলে মই যাব নোৱাৰিলোঁ কিন্তু মই গম পালোঁ যে আপুনি কি কৰি আছে আৰু মই সেইদিনা 2খনমান সভা সমিতিত আপোনাৰ কথা মই উল্লেখ কৰিছোঁ যে এইখিনি ইমান ভাল মানে সাধুবাদ দিবলগীয়া কাম হৈছে গতিকে ইয়াৰ প্ৰচাৰটো হ'ব লাগিব ব্যাপক আৰু মই সেইকাৰণে কৈছোঁ যে মানস ৰবিনৰ কাষত থিয় হৈ ব্যক্তিগতভাৱে আমি সহায় কৰিব পাৰোঁ নে নোৱাৰোঁ ডাঙৰ কথা নহয় কিন্তু মোৰ মাধ্যমটো হ'ল টেলিভিশ্যন মোৰ মাধ্যমৰ জৰিয়তে আমাৰ এই মাধ্যমটোৰ জৰিয়তে আমি অন্ততঃ যদি 10জন লোককো জনাব পাৰোঁ যে মানস ৰবিনে কিবা এটা কৰি আছে ধন্যবাদ সেইটো এটা বৰ ডাঙৰ কথা হ'ব ডাঙৰ মতাৰ কাৰণে ভাল পাইছোঁ হয় মই আৰু আপোনাৰ সৈতে কথা পাতিম আৰু এই বিষয়লৈ আমি সোমাম আৰু এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লৈছোঁ এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ ৰবিন আৰ্মিক লৈ কথা পাতি আছোঁ মানস ৰবিন ডাঙৰীয়াৰ এক সপোন আৰু এক আশাসুধীয়া প্ৰচেষ্টা তেখেতে কৈছে যে 1 লাখ যেতিয়া হোৱাগৈ নাই গতিকে তেখেতে নিজেও কেপ্টেইন ৰেংকটো ল'ব পৰা 5000 মান হৈছে কিন্তু ই এটা গতি লওক আমি সেইটোৱে বিচাৰিছোঁ মই আপোনাক আৰু এটা কথা ক'ব খুজিছোঁ মই মাত্ৰ কেইটামান দিশ উনুকিয়াই দিব খুজিছোঁ সিদিনা মই গৈছিলোঁ মাজুলীলৈ যাওঁতে মই গ'লোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ আউনীআটী সত্ৰত সেই সময়ত
এগৰাকী আমাৰ বাহিৰৰ উচ্চপদস্থ বিষয়া আহিল কেন্দ্ৰীয় চৰকাৰৰ। এইকাৰণে মই কোন নুসুধিলোঁ, ইমান সুধিবলৈ মোৰো সময় নাছিল আৰু তেখেতকো মই দেখিছোঁ যথেষ্ট ব্যস্ত। অৱশ্যে তেখেতে মাতষাৰ দিলে, কাৰণ লগত যিগৰাকী প্ৰট'কল অফিচাৰ আছিল মই চিনি পাওঁ। যি কি নহওক, এতিয়া তাৰপাছত তেওঁলোকৰ যিটো তাতে যাদুঘৰ আছে আউনীআটী সত্ৰৰ, তাত লাচিত বৰফুকনৰ তৰোৱালখন, গদাধৰ সিংহৰ সমল, এনেকৈ কিছু তাতে সমল আছে। তেতিয়া তেখেতে যেতিয়া জানিব সুধিলে যে মোৰ এগৰাকী ভাইটি, চিনাকি ভাইটি বুলি কৈছে, হিন্দীতে কৈছে যে তেওঁ ফুকন লিখে, আৰু মই তেখেতক সুধিছিলোঁ যে লাচিত বৰফুকনৰে বংশধৰ নেকি? সেইটো গ'ল। তেওঁলোকে ভালকৈ উত্তৰ দিয়া নাই, যিগৰাকী গাইড আছে ভালকৈ বুজি পোৱা নাই। তাৰপিছতে আকৌ মই শুনিলোঁ যে তৰোৱালখনৰ কথা ওলালে, তাতো এটা ভুল। তৃতীয় ভুলটো হ'ল যে ক'লে যে মোৰ আৰু এগৰাকী বন্ধু আছে বৰঠাকুৰ, বৰফুকন বৰঠাকুৰ। তেতিয়া মই মাত দিবলৈ বাধ্য হ'লোঁ, তেখেতক গোটেই ধাৰণাটো মই অকণমান বুজালোঁ যে এইটো এনেকুৱা নহয়, আচলতে বৰফুকন এটা বাব। মই বুজালোঁ তেখেতক আৰু ক'লোঁ যে ফুকন লিখা মানুহো পাব আপুনি, আৰু তাত এইটো নহয় যে তাত আহোমেই পাব, ফুকন ব্ৰাহ্মণ মানুহেও লিখে, আপোনাৰ সকলো সম্প্ৰদায়ৰ মানুহে, এইটো এটা বাব। আৰু বৰফুকনটো হ'ল বহু মানে এইটো এটা ডাঙৰ বাব, এইটো এটা কমাণ্ডাৰ ইন চিফ বা জেনেৰেল যাক সেই সময়ত বুজে, সেইটো খিতাপ। মই তেখেতক যেতিয়া বুজাই আছিলোঁ, তেতিয়া মই সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী তেখেতক মই সভাখনতে মুকলিকৈ ক'লোঁ যে আপুনি দায় দোষ নধৰিব, কিন্তু মই এটা অভাৱ দেখিলোঁ, গাইড আমাৰ ইয়ালৈ ইমান পৰ্যটক আহে, সেই দিশতো চকু দিব পাৰি নেকি? বৰ সাংঘাতিক অভাৱ এটা কিন্তু মই অনুভৱ কৰোঁ। নহ'লে কোন বৰফুকননো কোন, ফুকননো কোন, লাচিত বৰফুকননো কোন, আমি ভাবি আছোঁ, আমি ডাঙৰ ডাঙৰ সভা সমিতিয়েতো আমি কৈ আছোঁ, কিন্তু যেতিয়া পৰ্যটক আহে আমি কিমান সঠিককৈ বুজাইছোঁ? ঠিকে, এতিয়া মানে টেকন'লজিয়ে সেইটোৱে চমু চপাই দিছে। এতিয়া হয়তো আমি টুৰিষ্ট গাইডৰ সেইটো আমি অপশ্যনটো দিব পাৰিম, কাৰণ আমাৰ টুৰিষ্ট গাইড আছে, কিন্তু কথাটো হ'ল কি যোগাযোগটো নহয়গৈ। টুৰিষ্টজন আহিছে, তেওঁ গম নাপায়, বা টুৰিষ্ট গাইডজননো কোন, টুৰিষ্টজনে নাজানে। সেই যিটো লিংক আপ এণ্ড হুক আপ বুলি কয়, সেইটো মানে কম আছে, কম। আৰু 2 নম্বৰ কথা, টুৰিষ্ট গাইডজন মানে একেবাৰে 24/7 চাকৰি নহয়, তেওঁ বেলেগ কামতো থাকিব পাৰে, শিক্ষকো হ'ব পাৰে। গাইড এজন যেতিয়া বিচাৰে সেইদিনা উপস্থিত হ'লেই হ'ল। গতিকে সেইটো তেওঁ এডিশ্যনেল ইনকাম হৈ গ'ল। বা কোনোবা নতুন ল'ৰা ছোৱালীও কৰিব পাৰে, বেলেগ কামো কৰি আছে, পঢ়ি থকা ল'ৰা ছোৱালী গাইড হৈ গ'ল। বা কোনোবাই ড্ৰাইভিং কৰে, গাইডো হ'ল, গাড়ীও চলালে, সেই দুইটাই হ'ব পাৰে। তো আছে, সেইটো স্ক'প আছে। গতিকে আপুনি ভালেই কথাটো অনুকিয়ালে, আমি সেইটো এড কৰিবলৈ ট্ৰাই কৰিম। আমাৰ মই মানে অভাৱটো অনুভৱ কৰাৰ কাৰণে আপোনাৰ আগত ব্যক্ত কৰিলোঁ। আৰু সকলোখিনি মই আপোনাৰ আগত আচলতে কেলৈ কৈ আছোঁ, আমি এতিয়া আমাৰ যেতিয়া হয় যে পানীত ককবকাই থকা মানুহ এজনে কেতিয়াবা ৰছী এডাল নাপালে খেৰ এডাল পালেও সেইডালেই তেওঁক ৰক্ষা কৰিব বুলি নাভাবে জানো? আপোনাৰ কথাখিনি একেবাৰে চালুকীয়া অৱস্থাত আছে নিঃসন্দেহে, কিন্তু আপোনাৰ আগত যে মই কৈছোঁ, কাৰণ আপুনি এটা ধাৰণালৈ আগবাঢ়িছে, আৰু আমি সঁচাই ককবকাই আছোঁ। আমি জানো যে এতিয়া মোৰ ঘৰ মোৰ গৃহ জিলা একেই। এতিয়া মোৰ ঘৰ হ'ল সেইফালে নাগিনী মৰাৰ ওচৰলৈ, তাৰমানে নাগালেণ্ডৰ সীমালৈ। তাত বিহুবৰ বুলি এখন ঠাই আছে, শিলনগৰী বিহুবৰ বুলি কয়, ইপাৰে সিপাৰে দিশলৈ শিলনগৰী বুলি কয়। তেতিয়া তাত আমাক সৰুতে কয় যে ইয়াত ইমান পইচা উৰি আছে, অসমীয়া মানুহে পইচাখিনি ধৰিব জনা নাই। হয়ো হয়, ক'ত বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থানৰ পৰা তাহানি দিনৰ পৰা অহা মানুহে তাত ব্যৱসায় বাণিজ্য কৰি সেই শিলেৰে ধনাঢ্য হোৱা নাই। তেওঁলোকৰ মানুহ এতিয়া গুৱাহাটীত তেওঁলোক ভাল ধৰণে প্ৰতিষ্ঠিত, তেওঁলোকৰ সতি সন্ততি। আমাৰ এই বিহু, তাৰপিছত কয় যে বিহুবোৰত যদি শিলৰ ধূলিয়ে নাখাওঁ, ৰাস্তাৰ ধূলিয়ে যদি আমি নাখাওঁ, কি আমি কষ্ট কৰিলোঁ বুলি কয়। এতিয়া তাৰ পৰা মই দেখোঁ তাতে আপোনাৰ হিন্দী ভাষী মানুহ হওক, ৰাজস্থানী মানুহ হওক, তেওঁলোকক মই কোৱা নাই, তেওঁলোকক মই কোনো কটাক্ষ কৰি কথা কোৱা নাই, বৰঞ্চ মই তেওঁলোকৰ শলাগহে লৈছোঁ। এইকাৰণে শলাগ লৈছোঁ যে তেওঁলোকে দূৰদৰ্শিতাৰে আহি এই তালে মানে মানুহ সাধাৰণতে কমেই গৈছিলে সেই ঠাইবোৰত, এইফালে সীমাৰ সিপাৰৰ পৰা নগাৰ ভয়, এইফালে পানী, বান, খহনীয়া এইবোৰ আছে, তাৰ মাজতো তেওঁলোকে, আৰু আমাৰ ওপৰতে চান্দাজীৱী আমাৰ বহুত মানুহতো আছেই, এইবোৰ অপ্ৰিয় সত্য কথা, তাৰ পাছতো তেওঁলোকে কিন্তু তাত ছাৰ্ভাইভ কৰিলে, তেওঁলোক টিকি থাকিলে। অথচ আমি অসমীয়া মানুহ কিন্তু খুব কম সেই ব্যৱসায়সমূহত আমাৰ দখল প্ৰতিষ্ঠা হ'ল, খুব কম মানুহৰ নিজৰ ক্ৰেচাৰ মেচিন হ'ল, আপুনি নিশ্চয় ভালকৈ জানে। গতিকে সেই দিশটো আমি ক'ৰবাত নহয় ক'ৰবাত এই বস্তুবোৰ আমি
টকা বা মই কৈছোঁ আমি চলিব লাগিব আপুনি কোৱাৰ ধৰণে 30,000 পৰা গুৱাহাটীত থাকিলে 60,000 গাঁৱত থাকিলে 30,000 ইনকম কৰিব পৰা এটা ব্যৱস্থা লৈ আপুনি আগবাঢ়িছে গতিকে আমি ক'ৰবাত কথাবোৰ ধৰিব নোৱাৰোঁ নেকি বা এই কথাবোৰক লৈ মানস ৰবীন আগবাঢ়িছে আৰু তেখেতে গঠন কৰিছে ৰবীন আৰ্মি এই ধাৰণাটো কেনেকৈ মনলৈ আহিল মই আচলতে কৈ নাথাকোঁ আৰু মই যোৱা 15 বছৰ ভাৰতৰ সকলোতকৈ ডাঙৰ 4টা MNCৰ লগত কাম কৰি আছোঁ আৰু তেওঁলোকৰ মোৰ প্ৰথম কামটোৱে হ'ল তেওঁলোকৰ লগত জড়িত হোৱা সেইটো হ'ল মেন পাৱাৰ আউটচোৰ্চ মেন পাৱাৰ গতিকে মানৱ সম্পদৰ লগত মই আজি 15 বছৰে কাম কৰি আছোঁ ফলত মোৰ যিখিনি অভিজ্ঞতা হ'ল যে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি কিয় তেনেকুৱা ঠাইলৈ যাব নোৱাৰে কাৰণ আমি যিমানবোৰ মেন পাৱাৰ প্ৰভাইড কৰিছিলোঁ তাত ইঞ্জিনিয়াৰ আছিল কম্পিউটাৰ ইঞ্জিনিয়াৰৰ পৰা দোকানত পোষ্টাৰ লগোৱা ল'ৰাটোলৈকে আছিল গতিকে তাত এদিন মই ছেগ্ৰিগেট কৰি চালোঁ কোন ধৰণৰ মানুহ জড়িত হৈছে কোনবোৰ ল'ৰা ছোৱালী তাত জড়িত হৈছে তেতিয়া মোৰ মনলৈ আহিল যে আমাৰ ল'ৰাখিনিক অলপ স্কিল আপ কৰিব পাৰিলে আমাৰ ল'ৰাবোৰে এই কামবোৰ ধুনীয়াকৈ কৰিব পাৰিব আৰু সেই সূত্ৰে মই এই অলপ দিন বৰ বেছি দিনৰ আগৰ কথা নহয় 6 মাহমানৰ আগতে ফেচবুকত ৰবীন আৰ্মিৰ কাৰণে ল'ৰা ছোৱালী বিচাৰিলোঁ বহুত ল'ৰা ছোৱালী আহিল মই অসমৰ বিভিন্ন জিলালৈ গ'লোঁ গৈ তেওঁলোকক লগ কৰিলোঁ আৰু তেওঁলোকক প্ৰথম মই ফিজিকেল ট্ৰেইনিং কৰিবলৈ গ'লোঁ আৰু আমি এটা ডিষ্ট্ৰিক্টত ট্ৰেইনিং অৰ্গেনাইজ কৰিলোঁ ফিজিকেল ট্ৰেইনিং কৰি থাকোঁতে আধামান ল'ৰা ছোৱালী নাইকিয়া হৈ গ'ল তেতিয়া মই বুজিলোঁ যে সিহঁত সঁচাকৈ কামৰ নহয় যিখিনি থাকিল তেওঁলোকক মই বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত নামভৰ্তি কৰাই দিলোঁ আৰু সম্পূৰ্ণ মোৰ নিজা খৰচত বিনামূলীয়াকৈ তেওঁলোকক নামভৰ্তি কৰাই তেওঁলোকক এটা শ্বৰ্ট টাৰ্ম মানে এই ইলেক্ট্ৰিচিয়ান বিউটিচিয়ান প্লাম্বাৰ এনেকুৱা ধৰণৰ যিবোৰ স্কিল এই আটাইবোৰ শিকিবলৈ লগাই দিলোঁ আৰু তেওঁলোক ইতিমধ্যে শিক্ষা গ্ৰহণ শেষ কৰিছে পৰীক্ষাও হৈ গৈছে এতিয়া তেওঁলোকক মই আমাৰ পুৰণা যিবোৰ স্কিল মেন পাৱাৰ আছিলে তেওঁলোকৰ লগত ক্লাব কৰি দিছোঁ ক্লাব কৰি এতিয়া চব কৰ্মক্ষেত্ৰত ওলাই গৈছে গতিকে ৰবীন আৰ্মিটো প্ৰথমতে তাৰমানে কি হয় আমাৰ ইয়াত দল সংগঠন সকলোৱে খুলি থাকে কাৰণে চবে ভাবিলে যে এটা সংগঠন খুলিছে আৰু তাকো নিজৰ নামত মানে ইমান পলিটিক্স আৰম্ভ কৰিব নেতৃত্ব ল'ব মইতো এইবোৰ সদায় পাই থাকোঁ গতিকে মই ইমান গুৰুত্ব নিদিওঁ কিন্তু কি হয় এই পৰিয়ালৰ মানুহবোৰে চাই থাকে নহয় কোনোবাই মোক গালি পাৰিলে বেয়া পায় বা মোক ভাল পোৱা মানুহ অৱধাৰিতভাৱে বেয়া পায় তো মোক চবে সুধি আছিল কিনো কৰিছা ইমান গালি পাৰিছে মানুহে মই সুধিছোঁ মইনো কি কৰা দেখিলা যে মই ইমান গালি খাবলগীয়া কিনো কৰিলোঁ মই কিবা এটা কৰিছোঁ আৰু মোৰ ইমান বছৰ অভিজ্ঞতাৰে কিবা এটা কৰিছোঁ গতিকে মানুহৰ সেই ধৈৰ্য শক্তিটোও লাগিব যে কিনো কৰিছে চাওঁচোন চিধাই আজিকালি ফেচবুকটোত হাতখন এনেই চলে কাৰণে লিখি দিয়ে আৰু ৰাইজে সেইটোৰ পৰা অকণমান বিৰত থাকিলে ভাল বা যা হওক আমি কৰিলোঁ এইটো এটা এপ গুগল প্লে ষ্টৰত উপলব্ধ বা iOS মানে আমাৰ হেৰিয়ত প্লে ষ্টৰত উপলব্ধ এপ ষ্টৰত উপলব্ধ গতিকে এতিয়া ডাউনলোডছ হৈছে আমাৰ প্ৰায় 10,000 ওচৰা-ওচৰি ডাউনলোড হ'ল আজি ময়ো কৰিলোঁ 3 তাৰিখৰ পৰা ছাৰ্ভিচ অন কৰিছোঁ আৰু মই খুব ভাল লাগে ক'বলৈ মানে মানুহৰ যিটো উৎসাহ মোৰ প্ৰথম দিনা 3 তাৰিখে লঞ্চ কৰিছোঁ সেইদিনা ৰাতিয়ে 2টা অৰ্ডাৰ আহিছে এজন ইলেক্ট্ৰিচিয়ান বিচাৰি আহিছে আৰু এজন প্লাম্বাৰ বিচাৰি আহিছে আৰু আমাৰ প্ৰথম কাষ্টমাৰ আছিলে ডক্টৰ বিশ্বজিৎ গগৈ তেওঁ মানে ইমান উৎসাহী হৈ উঠিছে যে মানে এনেকুৱা এটা কাম হোৱাৰ কাৰণে খুব ভাল পাইছে আমাৰ থলুৱা ল'ৰাখিনিক লৈ এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে খুব ভাল পাইছে বাকী মই এইটো সম্পূৰ্ণ কাৰণ প্লেটফৰ্মৰ বস্তুটো কি এতিয়া ফিউচাৰিষ্টিক ভৱিষ্যত প্ৰজন্মই এনেকুৱা ধৰণে মানুহ বিচাৰিব এতিয়া আমাৰ গুৱাহাটীত পাৰ্ট টাইম ড্ৰাইভাৰ এই ছাৰ্ভিচটো খুব ভাল চলিছে আপোনাৰ গাৰ্ডেন মেকাৰ ছাৰ্ভিচটো খুব ভাল চলিছে প্লাম্বাৰ ইলেক্ট্ৰিচিয়ানটো চলি আছে আৰু গৰম দিন আহিলে হয়তো AC ইনষ্টলেশ্যনটো কাম বাঢ়িব ৰেফ্ৰিজাৰেটৰ বাঢ়িব এতিয়া গিজাৰৰ কাম চলিছে খুব আৰু কাম চলিছে গতিকে আমাৰ ল'ৰাখিনিক মই ৰিচেণ্টলি আকৌ আমি গোটেইখিনিক মানে লগ লগাই মই সেই চেমচাং
আৰু এই ভল্টাছ এই দুইটা কোম্পানীৰ স্পেচিয়েল ইঞ্জিনিয়াৰ আহি তেওঁলোকক স্পেচিয়েল আকৌ ট্ৰেইনিং দিবহি